আকৌবাৰ স্বাগতম জনাইছোঁ আমাৰ পডকাষ্ট চেনেল দ্য অনেষ্ট আৱাৰ। আজি আমাৰ লগত মহিয়সী নাৰী এগৰাকী আছে আৰু মই পালোহি তেওঁৰ পিছে পিছে যোৰহাট, আৰু যোৰহাটত তেওঁৰ বিষয়ে কিছু কথা গম পালোঁ, গতিকে তেওঁক লগ কৰি যোৱা সুবিধাখন মই পালোঁ আৰু মই স্বাগতম জনাইছোঁ আমাৰ মহিয়সী নাৰী শ্ৰীযুতা ৰাজলক্ষ্মী বাইদেউ, লক্ষ্মী শৰ্মা গোস্বামী নহয় জানো? তেখেত বিশ্ব হিন্দু পৰিষদৰ। বাইদেউ আপোনাৰ পৰিচয়টো দি দিয়ক। মই আচলতে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ সম্প্ৰদায়ৰ উপাধ্যক্ষা, জীৱিকাৰ লগতা হেৰি থাকে প্ৰমুখ হিচাপে মহিলাৰ যিটো কাৰ্যসূচী তাৰ ওপৰত তাৰ উপাধ্যক্ষা হিচাপে গোটেইকেইটা যিকেইটা আমাৰ আয়াম আছে, বিভাগ আছে, সেইকেইটাৰ মানে প্ৰান্তপোষ আমাৰ অধিকাৰী লিষ্টত ৰাখে। বাইদেউৰ বিষয়ে এটা কথা গম পাইছোঁ যে তেওঁ সাবিত্ৰী দেৱী ফুলে এৱাৰ্ডো পাইছে। তেওঁ এগৰাকী লেখিকাও হয় আৰু তেওঁক সেই পুৰস্কাৰটোৰ বাবে বহুত বহুত শুভেচ্ছা জনাইছোঁ বাইদেউ। আৰু বাইদেউৰ পৰা এইটো কথা জানিব বিচাৰিম, বিশেষকৈ আমাৰ দৰ্শকবৃন্দই আৰু গোটেই ভাৰতবাসীয়ে জানিব বিচাৰিছে যে এই বিশ্ব হিন্দু পৰিষদ, এই পৰিষদটোৰ আচলতে উদ্দেশ্যটো সংস্কৃতি, ধৰ্মৰ বিচাৰধাৰা আমাৰ হিন্দু, সেই বিচাৰধাৰাটো আমাৰ লুপ্তপ্ৰায় হ'ব ধৰিছে আৰু যথেষ্ট বাহিৰৰ সংস্কৃতিয়ে হেৰি মানে হিন্দু সংস্কৃতিৰ ওপৰত বিভিন্ন ধৰণৰ ষড়যন্ত্ৰ কৰি আমাৰ যিখিনি সভ্যতা আছিলে, অতীত সভ্যতা, সেই গৰিমা সেইখিনি নাইকিয়া হৈছে। গতিকে আমাৰ মানে বিশ্ব হিন্দু পৰিষদৰ এটাই উদ্দেশ্য হিন্দু সভ্যতা সংস্কৃতি ৰক্ষা কৰা, লগতে সেৱা, সুৰক্ষা আৰু সংস্কাৰ। মেইন মানে মুখ্য উদ্দেশ্য হৈছে আমাৰ হিন্দু সংস্কাৰ যিখিনি আছিলে সেই সংস্কাৰখিনি পুনৰ প্ৰতিষ্ঠা কৰা। আৰু বিশ্ব হিন্দু পৰিষদৰ প্ৰতিষ্ঠাই হৈছিলে হিন্দুখিনিক কেনেকৈ একত্ৰিত কৰিব পাৰে সমগ্ৰ বিশ্বত থকা হিন্দুখিনিক। সেই উদ্দেশ্যে এবাৰ তিনিদানত থকা এজন আমাৰ হিন্দু সম্প্ৰদায়ৰ লোক তেখেত আহি পেলাই, কপিলজী আছিলে তেখেতে মানে মন কৰিলে যে বিদেশত যিমান হিন্দু থাকে, পৃথিৱীৰ যিমান অনুষ্ঠিত হোৱাৰ কোনো মন্দিৰ বা ধৰ্মীয় অনুষ্ঠান নাই, কিন্তু খ্ৰীষ্টানসকলৰ গীৰ্জা আছে, মুছলমানসকলে য'তে থাকে ত'তেই এটা মছজিদৰ ব্যৱস্থা কৰে, কিন্তু হিন্দুসকলৰ কোনো তেনেকুৱা নিৰ্দিষ্ট দিনো নাই বা ধৰ্মীয় কামখিনি প্ৰতিষ্ঠা কৰা কোনো উপায় কৰা নাছিলে। তেওঁ মন কৰিলে যে সদায় খ্ৰীষ্টানখিনি চাৰ্চলৈ যায়, দেওবাৰে শুকুৰবাৰে মছজিদলৈ যোৱাৰ ব্যৱস্থা আছে, একগোট হয়েই তাৰমানে যিকোনো প্ৰকাৰে হিন্দু আৰু মুছলিম আৰু খ্ৰীষ্টানখিনি একত্ৰিত হয়, কিন্তু হিন্দুখিনিৰ তেনেকুৱা কোনো উপায় নাই। তেখেতে তেতিয়া প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰু আহি ক'লে যে আমাৰ হিন্দুখিনিৰ কাৰণে কিবা এটা কৰিব লাগে, বিশ্বত বিয়পি থকা হিন্দুখিনি যাতে হিন্দু সংস্কাৰটো ধৰ্মটো ৰাখিবৰ বাবে কিবা এটা ভাৰতবৰ্ষই কৰিব লাগে। তেতিয়া জৱাহৰলাল নেহৰুৱে ক'লে মই এইটো কৰিব নোৱাৰোঁ, ভাৰত যিহেতু ধৰ্ম নিৰপেক্ষ দেশ, ইয়াত ধৰ্মৰ কথা মই উল্লেখ কৰিব নোৱাৰোঁ বিশ্বত। তেওঁতো সেইটোত মানে হেৰি নহ'ব, নোৱাৰিম বুলি ক'লে। তেতিয়া ৰাষ্ট্ৰপতিৰ ওচৰলৈ আহিলে। ৰাষ্ট্ৰপতিয়ে ক'লে যে আমাৰ এজন ব্যক্তি আছে হেৰি সংঘ পৰিবাৰ, স্বয়ংসেৱক সংঘৰ তেতিয়া গুৰুজী বুলি আমি যাক কওঁ, তেখেতৰ ওচৰলৈ পঠিয়ালে। আৰু এই গুৰুজীয়ে আমাৰ এখন ফটো আপোনালোকে চবেই দেখিছে, দৰকাৰ হ'লে আপুনি এই ফটোখন ইয়াত দেখুৱাবও পাৰে। গুৰুজীয়ে ক'লে ঠিক আছে, মই বিশ্বত থকা সমগ্ৰ হিন্দুৰ কাৰণে এটা কিবা ব্যৱস্থা কৰিম, যিহেতু ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই ৰাষ্ট্ৰৰ হিন্দুত্ব প্ৰতিষ্ঠাৰ কাৰণে কাম কৰিয়ে আছে ৰাষ্ট্ৰীয় পৰ্যায়ত, মই হিন্দুখিনিৰ কাৰণেও কাম কৰিম, আপুনি নিশ্চিন্ত থাকক, মই আপোনাক এটা সন্মতি দিলোঁ যে মই কৰিম। তাৰপিছত গুৰুজীয়ে কি কৰিলে, আমাৰ সকলো ভাৰতবৰ্ষৰ সকলো সন্ত সাধু মানে অসমৰ পৰাও 2জন সত্ৰাধিকাৰক মাতি তেনেকৈ 70-72জনমান অকল ধৰ্মীয় লগত জড়িত মানুহ মাতি সন্দীপনী আশ্ৰমত, য'ত শ্ৰীকৃষ্ণই শিক্ষা গ্ৰহণ কৰিছিলে, মহাৰাষ্ট্ৰৰ সন্দীপনী আশ্ৰমত গুৰুজীয়ে বিশ্বৰ এখন হিন্দু মানে ভাৰতবৰ্ষৰ হিন্দু সন্মিলন এখন কৰে, আৰু যিখনৰ দ্বাৰাই এই হিন্দু সন্মিলনে বিশ্ব হিন্দু পৰিষদত পৰিণত হৈছে। তাৰপিছত হ'ল যে বিশ্বত য'তেই হিন্দুৰ কিবা সমস্যা হ'ব
হিন্দু বোলে আজি আমেৰিকাত আছে, ইংলেণ্ডত আছে, জাৰ্মানত আছে, কাৰোবাক হিন্দু পুৰোহিত এজন লাগে, বিয়া পাতিব গৈছে, শ্মশান যাত্ৰা কৰিব লাগে, সকলোৰ কাৰণে বিশ্ব হিন্দু পৰিষদে সহায় কৰিব বুলি এটা সন্মতি প্ৰদান হ'ল আৰু এটা সন্মিলন গঠন হ'ল সমগ্ৰ বিশ্ব। আমি যেতিয়া এতিয়া অসমৰ বাহিৰত হিন্দু সন্মিলনটোতে যাওঁ, অকল ভাৰতবৰ্ষৰে নহয়, তাৰমানে তাত ইটালী থাকে, ফ্ৰান্স থাকে, জাৰ্মান থাকে, সকলোতে বিশ্ব হিন্দু পৰিষদৰ একোজন পৰিষদৰ সদস্য থাকে। তেতিয়া আমি ভাবোঁ, এটা মই প্ৰথমবাৰ যেতিয়া গুজৰাটত হৈছিলে বিশ্ব হিন্দু পৰিষদৰ অল ইণ্ডিয়া লেভেল, মানে আমাৰ বিশ্ব হিন্দু পৰিষদৰ হিন্দু সন্মিলন, তেতিয়া দেখিছোঁ ইটালীৰ পৰা আহিছে, আমালৈ সকলোলৈ কিবা ইটালীত বনোৱা, আমাৰ 10,000মান মানুহ গোট খাইছিলে, চবলৈকে এটা এটা উপহাৰ আনিছে। মানে এনেকুৱা নহয় যে এজন দুজন মানুহ। ইটালীত এতিয়া ৰাম মন্দিৰ প্ৰতিষ্ঠাৰ সময়ত প্ৰত্যেকখন বিশ্বৰ প্ৰত্যেকখন ৰাষ্ট্ৰতে ৰাম মন্দিৰ প্ৰতিষ্ঠা কৰিছে বিশ্ব হিন্দু পৰিষদৰ হিন্দুসকলে। এইটো মানে অকল আমাৰ ভাৰতবৰ্ষতে হৈ থকা নাই, সমগ্ৰ বিশ্বত এতিয়া বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা হিন্দুসকলৰ কাম চলি আছে। আৰু আজিকালি বহুতে হিন্দু ধৰ্মলৈ পৰিৱৰ্তন হৈছে। আমাৰ গীতা ভাগৱত পঢ়িবলৈ শিকিছে বিশ্ব হিন্দু পৰিষদে। এই আমাৰ হিন্দুত্বৰ যিখিনি ভাল কথা, ধৰ্মীয় আচাৰ, সেইখিনি শিকোৱাত সফল হৈছে বিশ্বত থকা। আৰু হিন্দুখিনিক তেওঁলোকক এটা সংগ দিছে বিশ্ব হিন্দু পৰিষদৰ দ্বাৰা। এইটো ভাৰতবৰ্ষত আমাৰ 1936 চনত আৰম্ভ হৈছিলে জন্মাষ্টমীৰ দিনা, কৃষ্ণৰ জন্মাষ্টমীৰ দিনা। সেইদিনাখন আমাৰ বিশ্ব হিন্দু পৰিষদৰ স্থাপনা দিৱস বুলি কয়। গতিকে এতিয়া আমাৰ 60 বছৰ হ'বলৈ গৈ আছে। এই 60 বছৰত বিশ্ব হিন্দু পৰিষদে সমগ্ৰ বিশ্বত এটা নিজৰ চিন ৰাখিবলৈ সক্ষম হৈছে। আৰু লগতে আমাৰ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ এতিয়া পৃথিৱী বিখ্যাত। এতিয়া তেখেতসকলে 2026 চনত তেখেতসকলে 100 বছৰ সম্পূৰ্ণ কৰে। গতিকে হিন্দুসকল দুৰ্বল বুলি আমি কেতিয়াবা কওঁ, সংখ্যালঘু যে দুৰ্বল হৈছে, নহয়। হিন্দুসকলে শুদ্ধ পদ্ধতিত শুদ্ধ গতিৰে হিন্দুৰ প্ৰতিষ্ঠাৰ কাৰণে আৰু হিন্দুক সবল ৰূপে প্ৰতিষ্ঠা কৰিবলৈ যথেষ্টখিনি কাম কৰি আছে। আৰু তাৰে সুফল হিচাপে আজি আমি মাতৃশক্তিত আপোনাক লগ পালোঁ কথা। আৰু আপুনি দেখিলেই মাতৃশক্তিয়ে আমাৰ যথেষ্ট শুদ্ধ পথে পৰিচালিত কৰাত সহায় কৰে। ধন্যবাদ। আৰু এটা কথা মানে ৰাইজৰ মাজত প্ৰচলিত যে RSS আৰু বিশ্ব হিন্দু পৰিষদ বুলি ক'লে বিজেপি বুলি কয়, তেনেকুৱা কিবা কথা আছে নেকি? না, এইটো মানুহৰ ধাৰণা। বিজেপিয়ে হিন্দুত্বৰ কথাটোত অকণমান তেখেতসকলে গুৰুত্ব দিয়ে। এইটো নহয় যে অকল হিন্দুত্বৰ কাৰণে কাম কৰে। কিছুমান হেৰাই যোৱা সংস্কাৰ বিজেপিৰো কিছুমান। যিহেতু আমাৰ তেনেকৈ বৰ্তমানৰ প্ৰধানমন্ত্ৰী আমাৰ সংঘৰে স্বয়ংসেৱক, আৰু স্বয়ংসেৱকসকলে আচলতে যদিও তেখেতসকল ৰাষ্ট্ৰৰ প্ৰধানমন্ত্ৰী বা মন্ত্ৰিত্ব পদত আছে, তেখেতসকলৰ কিন্তু উদ্দেশ্য এটাই স্বয়ংসেৱক। একোজন সেৱক আৰু ৰাষ্ট্ৰহিতৰ কাম কৰাটোৱে তেখেতসকলৰ একমাত্ৰ উদ্দেশ্য। গতিকে সেইকাৰণে আচলতে দুয়োটাৰ আমাৰ RSSৰে হওক, মানে স্বয়ংসেৱক সংঘৰে হওক, বিশ্ব হিন্দু পৰিষদৰে হওক, যিহেতু আমি আদৰ্শ কি হিন্দুত্বৰ যিখিনি ভাল কথা আছিলে সেইখিনি পুনৰ প্ৰতিষ্ঠা কৰা। গতিকে বিজেপিও যিহেতু সেই এটা উদ্দেশ্যত কাম কৰি আছে, তেতিয়া বহুতে ভাবে আচলতে একে বুলি, কিন্তু নহয়। তাৰোপৰি বহুতে ভাবে হিন্দুত্ব আমি RSS বিশ্ব হিন্দু পৰিষদে মুছলমান খ্ৰীষ্টানৰ বিৰুদ্ধে কাম কৰি আছোঁ। আমাৰ তেনেকুৱা কোনো কথা নাই, তেনেকুৱা কোনো উদ্দেশ্য নাই। আমাৰ উদ্দেশ্য হৈছে আমাৰ নিজৰখিনিক শুদ্ধৰূপে সংস্কাৰিত কৰি ৰখা। আমি কাকো বলপূৰ্বকভাৱে ধৰ্মান্তৰণো কৰা নাই, কাৰো ধৰ্মত আমি হস্তক্ষেপ কৰিবলৈ যোৱা নাই। হিন্দুত্ব আমাৰ নিজৰ বস্তু। আমি নিজৰখিনিক কেনেকৈ, আপুনি নিজৰ ঘৰখন নিৰাপত্তাৰে ৰখাৰ ব্যৱস্থা কৰালে আপোনাৰ ভুল হ'ব নেকি? সকলোৰ বাবে খুলি দিলে আপোনাক চোৰে ডকাইতে আপোনাৰ উপাসনাৰ স্থলীটো কোনোবাই আক্ৰমণ কৰিবলৈ আপুনি দিব নেকি? আমি নিদিওঁ বাবে আমাৰ নিজৰ ঘৰখন যেনেকৈ সুৰক্ষিত কৰিব খোজোঁ, এনেকৈ আমি ৰাষ্ট্ৰখন আৰু আমাৰ পুৰণা সংস্কাৰখিনি, হিন্দু আচলতে জীৱন ধাৰণৰ এটা পদ্ধতি, সভ্যতা। আমাৰ এই সভ্যতাটো ৰক্ষা কৰা হৈছে আমাৰ উদ্দেশ্য। সকলোৰে ধৰ্মীয় পন্থা বেলেগ যদিও হিন্দু
এই এক হিন্দু এটাই বুজাব খুজিছোঁ যে হিন্দু ৰাষ্ট্ৰখন ভাৰতবৰ্ষৰ হিন্দুসকলৰ কাৰণে আৰু তাত যিখিনি সভ্যতা সংস্কৃতি আছিলে সেইখিনি যেন আমি জীয়াই ৰাখিব পাৰোঁ সেইটোৱে আমাৰ উদ্দেশ্য। আমি কোনো ধৰ্মৰ বিৰোধিতা নকৰোঁ, কোনো ধৰ্মক আমি অন্যায় অবিচাৰো কৰা নাই। ভাৰতবৰ্ষত দেখিছে সকলোৱে নিজৰ ধৰ্ম প্ৰচাৰৰ বাবে সুযোগ পাই আছে, কিন্তু আমি হিন্দু ধৰ্মটোক মানে আমাৰ ধৰ্মটোক অপমান কৰিবলৈ এৰি দিব নোৱাৰোঁ, সেইটোৱে আমাৰ উদ্দেশ্য। গতিকে ৰাইজ আপোনালোকে বাইদেউৰ যোগেদি গম পালে যে RSS হওক বা বিশ্ব হিন্দু পৰিষদ হওক, সেই দুটা সংগঠন পলিটিক্সৰ লগত কোনো তাৰ একো সম্বন্ধ নাই। গতিকে এই দুটা সংগঠনে আমাৰ এই হিন্দু ৰাষ্ট্ৰখন কেনেকৈ আগবঢ়াই নিব লাগে সেইটোৰ বিষয় লৈ আলোচনা কৰিছে। আৰু আজি মোৰ হাতত ইকুইপমেণ্টছ মোৰ একো নাই, গতিকে মই যেনেকৈ ভিডিঅ' বনাইছোঁ সেইটো আচলতে তাৎক্ষণিক ৰূপে এইখিনি প্ৰস্তুত কৰিবলগীয়া হৈছে। সেইটোৰ কাৰণে অকণমান ইফাল সিফাল হ'ব পাৰে, কিন্তু যদিও ইফাল সিফাল হৈছে আমি বহুতখিনি কথা বাইদেউৰ পৰা আজি গম পালোঁ আৰু আশা কৰিছোঁ যে বাইদেউ আৰু আগবাঢ়ি যাওক আৰু যোৰহাটবাসীক আগবঢ়াই লৈ যাওক। লগতে আমি ডিব্ৰুগড়লৈকো তেওঁক আমন্ত্ৰণ জনাইছোঁ যাতে আমাৰ পথ প্ৰদৰ্শক কৰক। আমাৰ কিছুমান নাৰী শক্তি আছে, তেওঁলোকৰ সবলীকৰণৰ বাবে কিছু প্ৰকল্প লওক, এইখিনি কথা চিন্তা কৰিছোঁ। আৰু লগতে বাইদেউক বহুত বহুত শুভেচ্ছা আমাৰ অনেষ্টাৰ চেনেলটোৰ তৰফৰ পৰা। আৰু আশা কৰোঁ যে ৰাইজে ভাল পাব বাইদেউৰ কথাখিনি শুনি। লগতে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ, শ্বেয়াৰ কৰিবলৈ নাপাহৰে। আৰু ইয়াতে পুনৰবাৰ সকলোকে এতিয়া বিদায় ল'ব খুজিছোঁ। আকৌ এবাৰ যাতে আৰু এজন পুৰুষ বা মহিলাৰ সৈতে কথা পাতিম, তাৰ বাবে আপোনালোকে ষ্টে টিউন বুলি কয় যিটো, ষ্টে টিউন হৈ থাকক। ধন্যবাদ, নমস্কাৰ।